লখিমপুৰ ঠিক আছে কি বুলি কয় হেৰি কথা কিছুমান কি আমি চবে এটা বস্তু বিচাৰো যে কিছুমান বস্তু কন্ট্ৰভাৰ্সি ইজ ওকে বাট দেন লাইক সেই কন্ট্ৰভাৰ্সিটো এনেকুৱা লেটাৰ তোৰটো কেনেকুৱা ভাইৰেল হৈছে তই নিজে দেখিছ নে দেখা নাই দেখিছো কিনে ৰাজীৱ সন্ধিয়াৰ নামটো লৈ তাৰপিছত তই কৈছ তই জুবিন গাৰ্গক চিনি নাপাওঁ 100% চিনি নাপাওঁ ন চাওক ৰাজীৱ সদিয়াক যদি জুবিন গাৰ্গে চিনি নাপায় বুলি কৈছে মই কৈছো যে ৰাজীৱ সদিয়াক ব্যক্তিগত হিচাপে বহুত ভাল পাওঁ জুবিন দাক যিমানখিনি ভাল পাওঁ যিমানখিনি জুবিন দাৰ গান শুনি আমি ভাল পাওঁ যিমান আমি নৱপ্ৰজন্মৰ সাৰ্থক হিচাপে জুবিন গাৰ্গক ভাল পাওঁ জুবিন দাই সেইবিলাক সেই মন্তব্যটো অন্তত কৰিব নালাগিছিল ন আমি জুবিন গাৰ্গৰ অনুৰাগী জুবিন গাৰ্গৰ বয়স 50ৰ ওপৰত 21 বছৰ জুবিন দাই পইচা দিব পাৰে জুবিন দাই বহুত সহায় কৰিছে অসমৰ ৰাইজক ডেকাও হৈ আছে জুবিন গাৰ্গে পাৰ্চনেলি বহুত টকা পইচা দি অসমৰ ৰাইজক বহুত সহায় কৰিছে আৰু 21 বছৰ বয়সত আপুনি বহুত চাব পাৰে অসমৰ ৰাইজক বহুত দিব পৰা নাই বা লখিমপুৰ ৰাইজক বহুত দিব পৰা নাই কিন্তু নিজৰ গাৰ তেজকণ হ'লেও দিছো বা যাক যেনেকে পাৰো সেনেকে হ'লেও অকমান এটকা দি এটা হ'লেও সহায় কৰো সহায় এটকা আৰু 100 কোটি টকাৰ ডিফাৰেন্স নাহে গম পাইছো দাদা আপুনি যোনটো কৈছে মই বুজি পাইছো নাই চাকৰি নকৰো মোৰ নিজৰ ব্যক্তিগত হিচাপে যাৰ পৰা মই ঘৰৰ পৰা 10 টকা পাওঁ সেই 10 টকাটো মই লোকক সহায় কৰো মই একো নকৰো মই বিজনেছ নকৰো মই বিজনেছ চাকৰি একো নকৰো কিন্তু মই যোনটো 10 টকা এটা ওচৰত যদি মোৰ ওচৰত থাকে কোনোবা এজন যদি 10 টকাও নাই 10 টকা দিলো লখিমপুৰ মেডিকেল কলেজত যদি কোনোবাই কয় ব্লাড নাই মই ব্লাড যোগান ৰাতি 12টা 2টা বজাতো কোনো হিন্দু মুছলিম তেতিয়া নাচাওঁ মই সবকে ব্লাড যোগান ধৰি পেলাই সহায় কৰো কাৰোবাক ইয়াৰ পৰা ডিব্ৰুগড় লৈ যাব লাগে ডিব্ৰুগড় লৈ যাওঁ হয় মই কথা এটা কৈ আছো যে কি আমাৰ পইণ্ট অফ ডিসকাশনটো কি আমাৰ পইণ্ট অফ ডিসকাশনটো বেলেগ আমি ইয়াতে we are not talking about what you are doing for people what you are not doing for people মইও এতিয়া চাম মই ভাল মানুহ নহয় মই হলো এটা মদাহী বেয়া মানুহ ঠিক আছে তোৰ ভাল মানুহ মই নহয় তইতো বহুত ভাল মানুহ মানে মোৰ পইণ্ট অফ ভিউটো বেলেগ একো নহয় তই আজি মিডিয়াৰ আগত চিঞৰ বাখৰ কৰ কিবা কৰ মোৰ এইটো মেটাৰে নকৰে তই আজি এটা 21 বছৰীয়া ল'ৰা তই 21 বছৰীয়া ল'ৰা এটাৰ তোৰ মন্তব্যটো আজি অসমে দেখিছে সেইটো মোৰ বাক স্বাধীনতা এইটো মোৰ বাক স্বাধীনতা মই কাৰোবাৰ ওপৰত মন্তব্য ৰাখিব পাৰো সেইটো মোৰ নিজৰ স্বাধীনতা এইটো মই আপোনাৰ নাম লোৱা নাই দাদা মই ভিক্টৰ দা মই কি কৈছো তই কথাটো তই ৰাজীৱ সদিয়াৰ কথা কৈছ ৰাজীৱ দাৰ কথা কৈছ হয়নে ৰাজীৱ দাৰ গান কেইটামানৰ কথা কৈছ কি গান শুনিছ ৰাজীৱ দাৰ আপুনি ৰাজীৱ দাৰ গান অসম আজি ৰখা তলে ৰাজীৱ সদিয়াৰ কোনটো গান শুনা নাই আপুনি সেইটো আপুনি জুবিন দাৰ আপুনি কিমান কৈছিলে 36 কিমান কৈছিলে 36000 গান আছে 36 আপুনি তাৰ ভিতৰত 50টা কৈ দিয়কচোন মই 50টা কোৱাৰ প্ৰশ্নটো মই বুজিছো তো ৰাজীৱ সদিয়াৰ গানটোৰ নাম কোৱা আপুনি কোনকেইটা গান শুনিব অসম আজি ৰখা তলে শুনিব নে ৰাজনীতি শুনিব নে কি শুনিব জাতীয়তাবাদী কি গান গোৱা নাই তেওঁ আৰে জাতীয়তাবাদী গান 100% গাইছে আজি ৰাজীৱ সদিয়াৰ দাদা আমি কি সাপোৰ্ট নকৰো নেকি আমি তুমকে চাহ পাবো তই জন্মই পোৱা নাই বুজি পাইছ না 21 বছৰে তমকে কিমান কৰো গম পাইছ না বহুত সৰু দাদা আপোনালোকতকে বহুত সৰু মই আমাতকে সৰু যদি তই জন্মই পোৱা নাই তেতিয়া তো মই কথাটো কৈছো আজি ৰাজীৱ দাৰ তই যিখিনি এইমাত্ৰ গুগল কৰি গান যিকিটা কলি গুগল কৰি দাদা এইটো আপোনাৰ ভুল হৈছে মই কৈ আছো আপে কোন মই মাষ্টৰটো মাষ্টৰ এইটো কথা মনত ৰাখিব হয় এটা থাসকে যে গুগল মাৰি যে নামকেইটা কৈ দিলি গুগলত প্ৰথম দুটা নামে কৈছ তই এই শেষ তেনেহ'লে দাদা এতিয়া কেনেকুৱা লাগিলে লাষ্টটো পালি নে কোনে মই মোৰ কথা বাদ দে মোৰ কথাটো হৈছে তই যিটো মন্তব্য কৰিছ সেই মন্তব্যটো পাৰ্চনেলি ময়ো বেয়া পাইছো আৰু বহুতে বেয়া পাইছে বহুতে বেয়া পাইছে সেইটো হয় আপুনিও বেয়া পাইছে বহুতে বেয়া পাইছে এইটো চা মন্তব্য এটা আজি চা আকৌ এটা কথা মই সুধো ঠিক আছে তোৰ পাৰ্চনেলি এটা কথা সুধো তই বিচাৰ নেকি তই আগন্তুক দিনত তই অসমৰ কাৰণে কাম কৰিব বিচাৰ নে নিবিচাৰ বিচাৰো
100%? বিচাৰো আৰু বিচাৰ কোনোবাই বাধাও দিব নোৱাৰে সেইটো মানে দস্তুৰ মতে অসমৰ কাৰণে কাম কৰিব বিচাৰো বিচাৰো অসমৰ জাতি মাটিৰ কাৰণে কাম কৰিব সদায় বিচাৰো সদায় বিচাৰো 100% আজি লখিমপুৰৰ ল'ৰা এটা তই আজি অসমৰ জাতি মাটিৰ কাৰণে কাম এই যে হাতীকেইটা যে লৈ গ'ল তাৰে পিছত কাম কৰোঁতে কি ক'ব বিচাৰো হাতীকেইটা যে লৈ গ'ল হাতীকেইটা হা আমাৰ এফালে নিছে হাতীকেইটা ক'ৰ পৰা নিছে দাদা গম পাই নাই বাৰু এবাৰ নাই মই একদম নাজানো এই সেইটো জানি ল'ব ক'ৰ পৰা নিছে জানিব এবাৰ সেইকেইটা হাতীকেইটা অৰুণাচলৰ পৰা অৰুণাচল প্ৰদেশৰ নামচাই ডিষ্ট্ৰিক্টৰ পৰা নিছে হাতীকেইটা হয় নেকি চাব এবাৰ নাই নাই তোৰ দৰে ইমান শিক্ষা দীক্ষা নাই নহয় আপুনি বাপৰে আপুনি সেইটো কথা কৈছে আপোনাৰ নিচিনা ইমান শিক্ষিত এজন মানুহে সেইটো কথা আজি চোৱা নাই নে বাৰু আমি ইমান আমি একেবাৰে পঢ়া অশিক্ষিত ল'ৰা দাদা যেন তেনে চলি আছো জাতিৰ কাৰণে কিবা এটা কৰিব পাৰিছো নে নকৰিব পাৰিছো সেইটো নাজানো কিন্তু আপুনি মই অসমীয়া যুৱ মঞ্চ এইটো আমাৰে আমাৰ অসমীয়া যুৱ মঞ্চটো অসমৰ হয় জুবিন গাৰ্গৰ হিষ্ট্ৰীটো নাজানো বাৰু খালি মদ খাই পেলাই ষ্টেজত পাগলামি কৰাটো জানো দেখিছো আপোনাক দেখিছো লাইভ মই পাগল বুলি মোতকেতো পাগল কোনো নাই মই এইখিনি ক'লো মই এইখিনিতো এটা কথা কৈ আছো যে মই বেয়া ক্ষেত্ৰত মই বেয়া কিন্তু ভালৰ কোনোবা যদি ভাল মই বহুত ভাল মই দাম দি দিব পাৰিম কথাটো বুজিছ মদ খোৱা মানুহ বেয়া মানুহ নহয় এই কথাটো মাথাত তই মদ খাওঁ নে নাই সঁচা মই মদ খাওঁ তোৰ যেতিয়া বেছি হৈ যায় তই কি কওঁ নবকো একদম 100% নবকো দাদা আপুনি এতিয়া কওক এতিয়া যে মোক থানা বিচাৰি আছিলে এইটো এতিয়া কি এতিয়া পোষ্টটো দিলে ৰাতিপুৱা পালোঁ মোক এটাজনে দিলে বোলে তোমাৰ ওপৰত ভিক্টৰে লিখিছে মই চালোঁ আপুনি মক্কেল থানা সদৰ দিছে আপুনি থানা বিচাৰিছে এতিয়া আপুনিতো মোৰ ঘৰ মোৰ নহয় আপুনি থানা বিচাৰিছে আকৌ মিছা কথা কেলে মাতে আপুনি কোবোৱাৰ পিছত থানাত যাব ন আহক লখিমপুৰত আহক কোবাই থৈ যাওক আৰু বেয়া পাইছে আৰু কোবাব আপুনি আহক লখিমপুৰত আহক কোবাই থৈ যাওক আৰু সেইটো আপুনিতো বেংগলোৰত আছে মই এইটো ভাবিছোঁ আপুনি বেংগলোৰত আছে এতিয়া মোক কোবাবলৈ লখিমপুৰ আহিব মই ভাবি আছোঁ মানে চিন্তা কৰিব নালাগে তই মই কৰিলো 21 বছৰ তই এইটো চিন্তা কৰিব নালাগে লখিমপুৰখন ইমান আমাৰ অসমতে পৰে নহয় যেনেকৈ তই অসমীয়া যুৱ মঞ্চৰ ল'ৰা নহয় লখিমপুৰখনো অসমতে পৰে লখিমপুৰো অসমৰ পৰে তই ইমান চিন্তা কৰিব নালাগে এইটো টেনচন নল'ব দিয়ক বেজেৰাখনো হেৰিয়তে পৰে লখিমপুৰ অসমতে পৰে বাৰু হ'ব ৱেটিং মই কাৰোবাৰ লগত ৱেটিং থাকোঁ নাথাকোঁ আপোনাৰ সেইটো ক'বলৈ কি আপোনাৰ লগত ফোন মাৰিছোঁ নহয় আহি পেলাইতো ফোন মাৰিছোঁ দাদা আপোনাৰ লগত আপোনাৰ লগত মই প্ৰিপেৰেশ্যন আপোনাৰ আৰে শুনক আপোনাৰ লগত কথা পাতিবলৈ প্ৰিপেৰেশ্যন কৰি থকা নাই মই জানোৱেই আপুনি ফোনটো খোলাৰ লগে লগে আপুনি মহা এসোপা গালি বকিব এসোপা গালি বকিব বুলি মই জানোৱেই সেইটোত প্ৰিপেৰেশ্যন কৰিবলগীয়া বাকী কথা একো নাথাকে গম পাইছে দাদা মইতো ভাবি আছোঁ আপুনিতো মহা এসোপা গালি বকিবই নাই নাই আপুনি যোনটো আপোনাক মই লাইভটো চালি যেতিয়া দেখোঁ কোনোবা এটা ফোন মাৰিলে আপুনি যিটো লাইভত গালি নাই পৰা কাৰণেতো কৈছোঁ নাই পৰা কাৰণেতো কৈছোঁ দাদা অঁ তামাম তেজ আছিলে চাগে কিন্তু দেখা নাই সঁচাকৈ মই সৌভাগ্যশালী কিন্তু সেইটো বেয়া লাগিছে মই সেইটোত নকওঁ দাদা সেইটোত নকওঁ দেউতা নাই নাই এটিটিউড নহয় আপুনি এটিটিউড নহয় মই আপোনাক মই পাৰ্চনেলি একো 1% মই আপোনাৰ তাত বিষয়ত নাই কোৱাই নাই আপোনাৰ লগত মই একো কথাই নাই আপোনাক ভাল এজন অনুৰাগী হিচাপে আপোনাৰ বস্তু চাওঁ ভাল পাওঁ আপোনাৰ কিন্তু হয়
suppose তই এজন মানুহ ধৰ তহঁতৰ লখিমপুৰৰ এজন বহুত ডাঙৰ মানে বৰপেটাটো ডাঙৰ মানুহজনো ডাঙৰ ধৰ suppose ঠিক আছে হয় যেনেকে জুন্দা চিনি পোৱা চাগে পাওঁ পাওঁ আপুনি হাজৰিকাৰ কথা কৈছে চালফা ভূঞা যদি মই বেয়াকে কওঁ ভূঞা অঁ যোন ভূঞা অঁ নাই 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 বেয়া সেইটো নহয় দাদা এজন তেওঁ চালফা হয় হ'ব পাৰে চালফা কিন্তু তেওঁ বেয়াকে ক'লে নাচাজে নহয় নাচালে হয়নে হয় বস্তুটো ঠিক আছে দাদা থেংক ইউ থেংক ইউ ক'বলৈ কি মই সৰু মানুহ ভাই থেংক ইউ ক'ব নালাগে মোক খালি তই এটা কথা মই কৈছো যে নিজৰ বুলি কৈছো আমি আগন্তুক দিনত তহঁতৰ দৰে ল'ৰা আমাক দৰকাৰ আছে হয় সঁচা কথা কৈছো দেই অনেক কথা আজি বিকাশ দাই যেতিয়া কথা পাতিছে বিকাশ দাই কৈছে ল'ৰাটোক মই চিনি পাওঁ মই কৈছো মা কামাখ্যা হবত আপোনাৰ চিনাকি নেকি মোৰ লগত তেনেহ'লে কথা পাতি আছো বাৰু ভালকে তাৰ লগত তো আগন্তুক দিনত তহঁতৰ দৰকাৰ নাই নেকি আজি জাতীয়তাবাদী আমাক লাগে লাগে কিন্তু জাতীয়তাবাদী যোনবিলাক মানুহে কাম কৰি আহিছে তইতো একো নাজানো মই যে হিষ্ট্ৰী ক'লো জুবিন গাৰ্গৰ হিষ্ট্ৰীটোৰ কথা মই কৈছো তেতিয়া আলফাৰ লগত আগতে কনভাৰ্চেশ্যন কৰিছিলে আমাৰ অসম গভৰ্ণমেণ্টে তেতিয়া জুবিন গাৰ্গে কথা পাতাই দিয়ে বস্তুটো বুজি পাইছ তেতিয়া জুবিন গাৰ্গ তহঁতে তেতিয়া সৰু তহঁতে তেতিয়া কিজানি মাৰ্বল চাৰ্বল খেল সৰু বাচ্চা মানে বহুত সৰু কাৰণ এতিয়া 21 বছৰ যিহেতু তহঁতে তেতিয়া ক্ৰিকেট চিকেট খেল কিন্তু ক্ৰিকেটটো নেখেল থাকে তই জন্ম তোৰ এতিয়া তোৰ 25 ন তই 25 ইফালে 20 ইয়াৰ্ছ বেক তোৰ জন্ম 95 2003 2004 মানত হ'ব একজেক্টলি 2003 তই যেতিয়া জন্ম পাইছ তেতিয়া তই ধৰ যিটো সময়ত আমাৰ এই যে আজিৰ যে নেতা পালি নেতাবিলাকে যে লেভেল দিয়ে যে আমি আলফাক আমি আজি আন্তঃষ্ট কৰি পেলালো বুলি যে কয় ঠিক আছে তো তেতিয়া মিডিয়েটৰ কোন আছিলে কোনে কথা পাতাই দিছিলে আপুনি ক'লেই দেখোন জুবিন দাহঁতে কথা পাতাই দিছিলে বস্তুটো গম পাইছ যিবিলাক সংগঠনৰ লগত নেতা পালি নেতাই কথা পাতিব নোৱাৰে তেতিয়া জুবিন দাহঁতে কথা পাতাই দিছে এইবিলাকৰ হিষ্ট্ৰী তই জানাটো উচিত হয় হয় আৰু তই এইবিলাক বস্তু ধৰ ইমানখিনি নাজানিব পাৰ নাজানাকে মন্তব্য এটা দিছ এইটো মই বেয়া পোৱা নাই বাট দেন তই যিখিনি কথা কৈছ এইটো বেয়া কথা কৈছ তই এইটো একচেপ্ট কৰ নাই তই বেয়া কৈছ বুলি হেল্ল' অঁ কওক তই যিখিনি কথা কৈছ সেইখিনি ক'ব নালাগা কথা কৈছ তই মোক বেয়া নাপাবি মই কথাটো জাষ্ট মই এইটো কাৰণে কৈছো যে আমি লগ পাই কথা পাতিম হেৰি কি বুলি কয় বিকাশৰ লগত মই এনেই শিৱসাগৰ যামেই যাওঁতে লগ পাই যাম নহ'লে এবাৰ সোমাই যাব দাদা সোমাই নাযাওঁ লগ পাম তোক মই ঠিক আছে লগ পাম বঢ়িয়া বাকী লখিমপুৰত খোৱা বস্তু এখন দোকান আছে হাঁহ খাই বহুত তাতে চাল ভাজি দিয়া অঁ কি নাম আছিলে এইখন জুবিন দা গ'লে তাতে খায় ধাবা এখন আছে ন তহঁতৰ তাতে আমাৰ এইখন পাৰ্টিজন ইতিমধ্যে আপোনালোকে শুনিবলৈ পালে ভিক্টৰ দাস আৰু দীপাংকৰ নাথৰ এই কল ৰেকৰ্ডিংটো কাৰণ এই সৰু ল'ৰাজন হৈ দীপাংকৰ নাথক কথা কৈছে যে এই সৰু ল'ৰাটো হয় যে জুবিন দাক ইমান বেয়াকৈ ক'ব কেনেকৈ পাৰিলে সেইটো লৈ বহুত প্ৰশ্ন উত্থাপন হৈছে ইমান বেয়া মন্তব্য কিয় কৰিছে ভিক্টৰ দাসে উভতি ধৰিছে আৰু লগতে বহুত ভিডিঅ' কৰিছে এতিয়া প্ৰয়াত ৰাজীৱ শদিয়া ডাঙৰীয়াৰ মৃত্যুৰ পাছত ভিডিঅ'বোৰ ভাইৰেল হৈছে বহুতে ভিউজৰ কাৰণে ভিডিঅ' বনাই আছে কিন্তু ভিক্টৰ দাসৰ জেগাত ঠিক আছে দীপাংকৰ নাথৰ জেগাত ঠিকে আছে